নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে কম সময়ত এনে ধৰণৰ এককৰ ঘৰত যদি 5 সংখ্যাটো থাকে ইয়াৰ স্কোৱাৰ কেনেকৈ উলিয়াব সেইটো আমি জানো হওক। এইটো কৰিবলৈ অতি সহজ, আপোনালোকে অতি কম সময়তে কৰি দেখাব পাৰিব। এইটো 25টো যে দেখিছে আপুনি 25 স্কোৱাৰ মানে আমাৰ কি 25 স্কোৱাৰ মানে 25 পূৰণ 25 হয়নে। এতিয়া কৰিবলৈ হ'লে আপোনালোকে কি কৰিব, এইবিলাকতো লিখিবতো নালাগে, আপোনালোকে এইটো চায়েই হঠাতে কৰিব। কেনেকৈ 5 স্কোৱাৰ হয়নে, 5 স্কোৱাৰ 5 5 গুণ কিমান হয় 25 আৰু 2 পাছত আপোনাৰ কি সংখ্যাটো আহে 3। এতিয়া 3 দুগুণে কিমান হ'ব 6, গতিকে 25 স্কোৱাৰৰ মানটো কিমান হ'ব 625। তেনেকৈ 65 স্কোৱাৰ মানে 65 দুটা পূৰণ কৰিলে আমি কিমান পাম। এতিয়া চাওক 5 যদি দুটা কৰোঁ কিমান হ'ব আমাৰ, এইটো চবেই জানে 5 5 গুণ 25। 6 পাছত কি আহে, 6 পাছত আপোনাৰ আহে 7। এতিয়া 6 6 গুণ 36, 6 7 গুণ 42, গতিকে 65 × 65ৰ মানটো কিমান হ'ব বা 65 স্কোৱাৰৰ মানটো কিমান হ'ব 4225। ঠিক তেনেদৰে আমাক যদি একেবাৰে ডাঙৰ মান এটা দিয়ে, যেনিবা আপোনাৰ ধৰি লওক 85 স্কোৱাৰ দিলে, আমি 85 আৰু 85 যোনটো আমি মেথডত কৰি থাকোঁ সেইটো নকৰাকৈ মুখতে কেনেকৈ উলিয়াব পাৰিম। 5 পূৰণ 5 কিমান হ'ব 25, 5 5 গুণ 25 আৰু 8ৰ পাছত কি আহে 9, পিছত 8 7 গুণ 64, 8 9 গুণ 72। এতিয়া 7225 দেখিছেনে কিমান ইজি আমি এইটো মানে আপোনাৰ ছেকেণ্ডতে উলিয়াব পাৰোঁ। গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে। এনেধৰণৰ শ্বৰ্ট ট্ৰিক্সবিলাক মই আনি থাকিম। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু চেনেলটো লাইক কৰি ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।